যে consider the following statements regarding the Ullas scheme. Ullas মানে understanding lifelong learning for all in society. Number 1 কি কৈছে, the scheme aims to promote basic literacy and numeracy among adults aged 15 years and above. Yes, correct হয়. তাৰপিছত কি কৈছে, it also includes components related to vocational training and continuing education. ঠিক আছে, এই দুটা আপোনালোকে গম পাব, কিন্তু খেলি মেলি ক'ত লাগিব চাওক, the Ministry of Skill Development and Entrepreneurship implements the scheme. No, Ministry of Education. ঠিক আছে, গতিকে 3 নম্বৰটো ভুল হৈ আছে। আমাৰ কাৰেক্ট এনসাৰ কি হ'ব 1 and 2, কিন্তু কেইটামান বস্তু মনত ৰাখিব, এইটো আপোনাৰ NEP 2020 লগত এলাইন কৰা হৈ আছে, গতিকে এইটো অবভিয়াছলি মিনিষ্ট্ৰি অফ এডুকেশ্যন আপোনালোকে গেছ কৰিব পাৰে। তাৰপাছত এইটো এটা চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়, ঠিক আছে, কেতিয়াবা দি দিয়ে চেন্ট্ৰেল ছেক্টৰ, চেন্ট্ৰেলি স্পন্সৰ্ড, সেইটো মনত ৰাখিব। ঠিক আছে, বাকী ইয়াৰটো এইমটো গম পাইছে, দ্য target group is adults aged 15 years and above who missed formal schooling or did not complete basic education. বহু মানুহ আছে চাব, যিসকলে ফৰ্মেল এডুকেশ্যন বিভিন্ন কাৰণত কমপ্লিট কৰিব নোৱাৰে, ইকনমিক কাৰণেই হওক বা বিভিন্ন যিকোনো ফেক্টৰৰ কাৰণে, আৰু বেছিক যিবোৰ ধৰক নলেজ নাই, তো এইখিনি যাতে মানুহবোৰে পঢ়িব পাৰে। চ' অভাৰঅল আমি আকৌ যদি যিটো আমাৰ লিটাৰেচি ৰেটটো যদি বাঢ়িব পাৰে, এইবোৰ কেতিয়াবা অলপমান ঘূৰাই পকাই কুৱেশ্যন দিব পাৰে। ঠিক আছে, এই পৰ্চনখিনি অকণমান চাবলৈ ট্ৰাই কৰিব। ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং চেনচাছ টাউনছ ইন ইণ্ডিয়া। চান্সেছ আছে ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ, কিয়নো যদি আপোনালোকে মন কৰে প্ৰিলিমছতো ইয়াৰ ওপৰত কুৱেশ্যন সুধিছিলে PSC, গতিকে আপকামিং যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আছে সুধি দিব পাৰে। ঠিক আছে, মনত ৰাখক চেনচাছ টাউনছ আৰু নটিফাইড এজ আৰবান বাই দ্য ষ্টেট গভৰ্ণমেণ্ট, এইটো ভুল হৈ আছে। ঠিক আছে, প্ৰথমটোৱে ভুল হৈ আছে, গতিকে য'ত 1 আছে কাটি দিয়ক, হ'ব। দে আৰ identified by the Census of India based on demographic and economic criteria. Yes, identified by Census of India, not by state government. 2 number to correct right? ঠিক আছে, one of the criteria for a census town is that at least 75% of the main working population should be engaged in non-agricultural pursuits. It one of the যিকেইটা criteria আছে, এইকেইটা criteria minimum population 5,000 হ'ব লাগিব। ঠিক আছে, at least 75% of main workers engaged in non-agricultural pursuits, তেনেকৈ population density of at least 400 persons per square kilometer, সুধি দিব পাৰে ক্ৰাইটেৰিয়া কেইটা। ঠিক আছে, এইটো কাৰেক্ট হয়। তাৰপিছত এইটো মন কৰিব, the number of census towns in India increased by more than double during the period 2000 to 2011. 2000 পৰা 2011 ভিতৰত ডাবল ইনক্ৰিজ হৈছে, এইটো কাৰেক্ট হয়। ঠিক আছে, গতিকে কি হ'ব 2, 3 and 4 কাৰেক্ট হ'ব। নমস্কাৰ, প্ৰথম কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে যে which of the following steps can help in controlling inflation? সহজ কুৱেশ্যন, নিশ্চয় পাৰিব, এবাৰ কৰিবলৈ চেষ্টা কৰক। আপোনালোকে চকু মুদি 3 নম্বৰটো কাটি দিব পাৰে, ইনক্ৰিজিং গভৰ্ণমেণ্ট ছাবচিডিজ। বাকী দুটা যদি চাই, ৰিডিউচিং ফিজিকেল ডেফিচিট, য়েছ, ইনক্ৰিজিং CRR, কেছ ৰিজাৰ্ভ ৰেচিঅ', অ'কে। কেছ ৰিজাৰ্ভ ৰেচিঅ' ইনক্ৰিজ মানে কি, অভাৰঅল মানি চাপ্লাই কমি যাব, ইট কেন হেল্প কন্ট্ৰলিং ইনফ্লেশ্যন। ঠিক আছে, গতিকে 1 and 2 কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। নাম্বাৰ 1, দ্য পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে ইজ কণ্ডাক্টেড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। যোৱাকালি আমি কৰিছিলোঁ ন, এইটো ভুল হৈ আছে, গতিকে 1 টো কাটি দিয়ক, য'ত 1 আছে আপোনালোকে এলিমিনেট কৰিব পাৰিব। 2 and 3 বাচি গ'ল, কিন্তু কোনে কৰে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। 2 নম্বৰত কি কৈছে, আনএমপ্লয়মেণ্ট ৰেট ইজ দ্য পাৰ্চেণ্টেজ অফ দ্য লেবাৰ ফ'ৰ্চ that is without work but available for work. ঠিক আছে, without work but available for work। এনেকুৱা কিছুমান মানুহ যাৰ কাম কৰিব ইচ্ছা নাই, ধুত বুলি কম, এলেহুৱা, সিহঁতে যদি কাম নাপায় তাক আমি আনএমপ্লয়মেণ্ট বুলি ধৰিম জানো? আপোনালোকে এনচাৰ দিব। 5 বছৰীয়া শিশু এটা আমি ধৰিম জানো? 70 yearsৰ বুঢ়া এজনক ধৰিম জানো? আপোনালোকে জনাব মোক। ঠিক আছে, অ'কে। 3 নম্বৰত কি কৈছে, does this unemployment is common in the agricultural sector? অসমীয়াত কি কয়, ছদ্মবেশী নিবনুৱা। নিশ্চয় আপোনালোকৰ মনত পৰিব কি হয় চাওক, এগ্ৰিকালচাৰেল ছেক্টৰত মেইনলি গাঁওবোৰত যদি চাই, মই এটা এক্সাম্পল দিলোঁ, 1 বিঘা মাটি আছে, ঠিক আছে, 1 বিঘা মাটি আছে, তাত 2জনে খেতি কৰিলেও হৈ যায়, চলি যায়, কিন্তু চাব তাত 6জনে কৰি আছে, মানে যিটো কাম 2জনে কৰিলেও হৈ যায় তাত 6জনে কৰি আছে, কিন্তু দেখাত লাগি আছে যে গোটেইকেইজন নিয়োজিত হৈ আছে। ঠিক আছে, দেখাত লাগি আছে গোটেই 6জনে নিয়োজিত হৈ আছে, কিন্তু অভাৰঅল যদি আমি চাওঁ তাত 2জন মানে লেবাৰ দিয়ে এই কামখিনি হৈ যায়, বাকী 4জন কি হৈ আছে, য়েছ, দে আৰ ছদ্মবেশী নিবনুৱা।
দেখাত লাগি আছে কাম কৰি আছে কিন্তু তেওঁলোক নিবনুৱা হয় বুজি পালে সো কমন ইন দা এগ্ৰিকালচাৰেল সেক্টৰ তো 1 এণ্ড 2 and 3 কাৰেক্ট হ'ব 1 টো ভুল হ'ব এটো কোনে কৰে আপোনালোকে কমেন্ট কৰি জনাব তাৰ পিছত মই দুটা আপোনালোকক হোমৱৰ্ক দিছো এতিয়াই কৰক প্ৰত্যেকজনে কৰক যদি আপোনালোকে নেক্সট ক্লাছ আৰু ভাল ভাল কুৱেশ্যন পাবলৈ বিচাৰে সাবসিডাৰী এলায়েন্সৰ ওপৰতে দুটা আছে 1 and 2 সহজ কুৱেশ্যন ভাল কুৱেশ্যন আৰু এইকেইটা টপিকৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ থাকে কৰক আৰু এই ভাল ভাল কুৱেশ্যনবোৰ কৰিবৰ কাৰণে বা নোটছ ল'বৰ কাৰণে পিডিএফ সমূহ ল'বৰ কাৰণে আপোনালোকে এই নম্বৰটোত হোৱাটছআপ কৰিব পাৰে আৰু আপোনালোকে লাইফ টাইমৰ কাৰণে পাব ভাল মেটেৰিয়েল হয় ভালদৰে পঢ়িব পাৰিব কম সময়ত হৈ যাব একদম মানে পইণ্ট ৱাইজ আছে কাৰেণ্ট এফেয়াৰ্ছ পাব এমচিকিউজ পাব মক টেষ্ট পাব সকলোবোৰ পাবলৈ সক্ষম হ'ব নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ নাম্বাৰ 1 Comprehensive Economic Cooperation Agreement CECA primarily focuses on trade in goods and service and aims at tariff reduction ঠিক আছে তাৰ পিছত কি কৈছে Comprehensive Economic Partnership Agreement CEPA okay ইয়াতকৈ এইটো wider হয় CECA যিখিনি থাকিব তাৰ লগতে আৰু ইয়াতে লিখা আছে যে covers a wider range of areas including investment intellectual property rights and economic cooperation beyond trade গতিকে both 1 and 2 কাৰেক্ট হ'ব মই চমুকৈ ইয়াত লিখি থৈ দিছো CECA আৰু CEPA ৰ মাজৰ ডিফাৰেন্স ঠিক আছে পাৰিব ইয়াত কৈছে যে Li-Fi uses visible light communication instead of radio waves used in Wi-Fi yes correct হয় আৰু এই পইণ্টছবোৰ মনত ৰাখিব কেতিয়াবা কি কৰিব Li-Fi আৰু Wi-Fi কম্পেয়াৰ কৰি কুৱেশ্যন দি দিব পাৰে কিন্তু এটা বস্তু মন কৰিব যে Li-Fi টেকনলজিৰ যেটো ফান্ডামেন্টাল ফিচাৰ এটো কি হয় যে it requires direct line of sight between light source and receivers এতিয়া মই চমুকৈ বুজাই দিছো ইয়াতে যদি এখন ওয়াল বা কিবা সলিড অবজেক্ট আহি যায় তেনেহলে এক পেনিট্ৰেট কৰি যাব নোৱাৰে ঠিক আছে ইয়াত যোন থাকিব সেই এফিচিয়েন্টলি ইয়াক ইউজ কৰিব নোৱাৰিব গতিকে দুই নম্বৰ পইণ্টটো আপোনালোকে গম পাই গল ইয়াত কি কৈছে Li-Fi can work efficiently even through walls and opaque objects এটো ভুল হৈ আছে can't penetrate ঠিক আছে এটো মনত ৰাখিব Wi-Fi আৰু Li-Fi যদি আপোনালোকে ভালদৰে কম্পেয়াৰ কৰে Li-Fi এটো এটা ড্ৰবেক্স আছে আৰু যদি ভালদৰে মন কৰে যে Li-Fi provides a higher data transfer speed than traditional Wi-Fi under ideal conditions ঠিক আছে under যদি ideal conditions চাই তেনেহলে Li-Fi higher data transfer speed provide কৰে গতিকে 1 and 3 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন যাব পাৰো ওকে এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট কোৱান্টাম কম্পিউটাৰ্ছ যদি পাৰে এবাৰ পজ কৰক নিজে কৰিবলৈ চেষ্টা কৰক আৰু পাৰিব এটো বেসিক কোৱেশ্চন হয় ওকে ষ্টেটমেন্ট 1 কোৱান্টাম কম্পিউটাৰ্ছ ইউজ কিউবিটছ ইনষ্টেড অফ ট্ৰেডিশনেল বিটছ ফৰ কম্পিউটেশন এটো জানে আৰু মনত ৰাখিব এই বস্তুবোৰে খুলি দিব পাৰে এ কিউবিট ক্যান এক্সিষ্ট ইন বোথ 0 and 1 states simultaneously due to superposition but classical computing কি হয় 0 or 1 আৰু ইয়াৰ কাৰণে আমি quantum computing কি কৰিব পাৰো simultaneously এটা সময়তে multiple task ই পাৰফৰ্ম কৰিব পাৰে ঠিক আছে এখানে লিখা আছে quantum computers can perform multiple calculations simultaneously so 4 correct হয় 1 correct হয় 2 correct হয় 3 নম্বৰ কি কৈছে they always consume less energy than classical computers so always যেতিয়া থাকিব এই ওয়ার্ডবোৰ অলপমান মন দিব ঠিক আছে আমি জানো যে ক্লাসিক্যাল কম্পিউটাৰত কৈ কিছুমান ক্ষেত্ৰত লেস এনাৰ্জি কনজিউম কৰে বাট অলৱেজ নহয় এনেকুৱা কিছুমান টাস্ক থাকিব ডাঙৰ য'ত বহুত বেছি এনাৰ্জি ৰিকোয়াৰ্ড হৈ যায় কুলিঙৰ কাৰণে বা বিভিন্ন কাৰণে ঠিক আছে গতিকে অলৱেজ নহয় এই 3 নম্বৰটো আপোনালোকে কেনসেল কৰিব পাৰে গতিকে 1 2 and 4 কাৰেক্ট হ'ব ঠিক আছে ও হো অপচনত দিয়া নাই এটো 1 2 and 4 কৰি ল'ব ঠিক আছে নেক্সট কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে which of the following statements are not correct কৰিছে Yakshaganga is a folk dance from Tamil Nadu. Nati is a folk dance from the state of Himachal Pradesh. Lavani is a traditional dance of Gujarat. Garba is a folk dance from the state of Rajasthan. So, এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব যদিহে ভাৰতৰ বিভিন্ন ষ্টেটৰ যিবোৰ ফক ডান্স আছে তাৰ নাম যদি আপোনালোকে জানে বা কোনখন ষ্টেটত কোনটো ফক ডান্স হয় সেইটো যদি জানে তেনেহলে ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় কৰিব পাৰিব তাৰ কাৰণে বেলেগ মনত নাৰাখিলেও আপোনালোকে এই বস্তুখিনি মনত ৰাখিব লাগিব এটা ইণ্ডিয়ান কালচাৰত কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয় লাহে লাহে গম পাব প্ৰথম কথা ফক ডান্সবোৰ পঢ়িব লাগিব ক্লাছিকেল ডান্সবোৰ জানে তাৰ লগত ৰিলেটেড যিবোৰ পাৰ্চনেলিটিজ আছে সেইবোৰ পঢ়িব লাগিব বিভিন্ন ডিফাৰেণ্ট যিবোৰ ফুডছ আছে ড্ৰেছেছ আছে ফেষ্টিভেল আছে বহুত আছে কিন্তু যিবোৰ ইম্পৰ্টেণ্ট হয় মই দি যাম এতিয়া আপোনালোকে এইকেইটা চাওক জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ বেলেগ মানে আছে আৰু বহুত আছে কিন্তু এইখিনি মেজৰ হয় কুৱেশ্যন আহিলে ইয়াৰ ভিতৰতে আহিব ঠিক আছে ইয়াতো মই দুটা লিখি থৈ দিছোঁ জম্মু এণ্ড কাশ্মীৰ এইটো মনত নাৰাখিলেও হৈ যাব এইটো মনত ৰাখিলেও হৈ যাব ৰফ ঠিক আছে তেনেকৈ পাঞ্জাৱৰ ভাংৰা ওকে মনত ৰাখিলে হৈ যাব তাৰপাছত আপোনালোকে যদি চাই
হাৰিয়ানাৰ ধামাল এইটো মনত ৰাখক ভাগ জুমাৰ তাৰপিছত আপোনালোকৰ বেছি ইম্পৰ্টেণ্ট কোনকেইটা হয় উত্তৰ প্ৰদেশ মনত ৰাখিব নৌটাংকি এইটো বহুতবাৰ সুধিছে তেনেকৈ ৰাজস্থানৰ ঘুমাৰ আৰু কালবেলিয়া ইম্পৰ্টেণ্ট হয় মনত ৰাখি থৈ দিয়ক গুজৰাটৰ গাৰবা দাণ্ডিয়া ৰাছ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব আৰু কুৱেশ্যন ইয়াৰ পৰাই সুধি থাকে মহাৰাষ্ট্ৰ লাৱানী তামাচা তেনেকৈ গোৱাৰ ফুগদি এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনালোকে যদি কুৱেশ্যনবোৰ মন কৰে এইকেইখন মানে ষ্টেটত বহুতবাৰ সুধিছে ফুগদি লাৱানী এই কুৱেশ্যনতো লাৱানী আছিলে হ'বলা কি লিখা আছে য়েছ লাৱানী ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ গুজৰাট এইটো ভুল হৈ আছে আমাক নট কাৰেক্ট সুধিছে হয়নে নহয় চ' কৰিব পাৰিব মধ্যপ্ৰদেশত ছত্তীশগড়ত চাব বিশেষকৈ আপোনালোকে অন্ধ্ৰপ্ৰদেশৰ কি আছে বিহাৰৰ জাতিন এইটো সোধে কেতিয়াবা মাজে মাজে সুধি থাকে ৱেষ্ট বেংগলৰ বাউল চাও এই দুটাৰ ভিতৰত সুধি থাকে উৰিষ্যাৰ এইটো ঝুমুৰা হ'ব এইটো ঠিক আছে পাইকা চাৱাৰী মই চাই দিম বাৰু তাৰপিছত আপোনাৰ আৰু যদি চাই তামিলনাডুৰ পৰা সুধি থাকে কেতিয়াবা আপোনাৰ কেৰেলাৰ কি হয় সোধে ইয়াতে লিখা হৈ আছে আপোনালোকে এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব ইয়াত বুজিবলগীয়া একো নাই যিমানবাৰ পঢ়িব সিমান আপোনালোকৰ মনত ৰৈ যাব ঠিক আছে এই কুৱেশ্যনটো কৰিব পাৰিব গাৰবা ইজ এ ফক ডান্স ফ্ৰম গাৰবা ইজ এ ফক ডান্স ফ্ৰম দ্য ষ্টেট অফ ৰাজস্থান এইটো আপোনাৰ ভুল হৈ আছে লাৱান ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ গুজৰাট এইটো ভুল হৈ আছে কৰ এইটো মহাৰাষ্ট্ৰৰ হ'ব তাৰপিছত এইটো কি হ'ব এইটো গুজৰাট হ'ব নাটি ইজ এ ফক ডান্স ফ্ৰম দ্য ষ্টেট অফ হিমাচল প্ৰদেশ এইটো কি হ'ব য়েছ এইটো কাৰেক্ট হয় য়াক্সাগাংগা ইজ এ ফক ডান্স ফ্ৰম তামিলনাডু এইটো ভুল হৈ আছে কি হ'ব কৰ্ণাটকা গতিকে আমাক নোট কাৰেক্ট কৰিছে 1, 3 and 4 হ'ব ঠিক আছে চেম কুৱেশ্যন আহি গ'ল আপোনালোকে একেই কুৱেশ্যন কোনো কথা নাই পঢ়িব পাৰিব তাৰপিছত কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে যে দাণ্ডিয়া ৰাছ ইজ এ পপুলাৰ ডান্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ক'ৰ হয় দাণ্ডিয়া ৰাছ গুজৰাট ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ক্লাইমেট অফ আছাম নাম্বাৰ 1 দ্য ক্লাইমেট অফ আছাম ইজ টিপিকেলি এ tropical monsoon rainforest climate with a high level of humidity and high rainfall correct হয় ঠিক আছে মনত ৰাখিব 2 নম্বৰতে the state receives 70% of its annual rainfall during the monsoon season অসমত বছৰটোত যিমান বৰষুণ হয় তাৰে মনসুন সিজনতে 70% ৰেইনফল হৈ যায় এটো কাৰেক্ট হয় কিন্তু এবাৰ যদি চাই মনসুন উইক হৈছে বৰষুণ বহুত কমিছে ড্ৰট লাইক সিচুৱেচন হৈছে কোনখন ডিস্ট্ৰিক্টত বা কোনটো এৰিয়াত কিমান পাৰ্সেন্ট ৰেইনফল কমি গৈছে আমি এইবোৰ কাৰেন্ট এফেয়াৰ সিৰিজত ধুনিয়াকৈ কভাৰ কৰিছো সেইকাৰণে বস্তুবোৰ লিংক কৰি পঢ়ক ইন্টাৰেস্টেড হৈ যাব ঠিক আছে 3 নম্বৰত কি কৈছে দা প্ৰি মনসুন সিজন ইজ ক্যাৰেক্টাৰিস্টিক বাই সেভিয়াৰ থান্ডাৰস্টৰ্ম ইয়েস বহাগ বিহুৰ সময়ত কি হয় বৰদৈচিলা হেন নাই ঢেৰেকনি বিজুলী বতাহ ধুমুহা প্ৰি মনসুনত এইবোৰ ফেনোমেনন বহুত হৈ থাকে গতিকে 1 2 and 3 গোটেইকেইটা কি হ'ব কাৰেক্ট হয় ঠিক আছে The environment of Assam is ideal for tea cultivation. Consider the following statements. Which of the following statements are correct? Tea cultivated areas are usually flood free areas. মনত ৰাখিব আপোনালোকে যদি চাহ বাগানবোৰ ভালদৰে দেখিছে তেনেহলে মেইনলি যিবোৰ য'ত পানী জমা হয় ন তেনেকুৱা ঠাইত চাহ নহয় চাবচোন এঢলীয়া ঠাইত য'ত অলপমান স্লোপ থাকে তাত বেছিকৈ ৰোপণ কৰা হয় আৰু তাত চাহটো ভাল হয় যদিও সমতলত কৰা হয় বা প্লেইনত কৰা হয় যিবোৰ ওখ ঠাই ঠিক আছে য'ত পানী বেছি দিন ৰৈ নাথাকে বা ফ্লাড নহয় তেনেকুৱা এৰিয়াত টি কাল্টিভেট কৰা হয় এটো কাৰেক্ট হয় হিউমিডিটি ইজ এসেনশিয়াল ফৰ টি কাল্টিভেশন এটো ভুল হৈ আছে হিউমিডিটি লেস কম হিউমিডিটি লাগে হিউমিডিটি থাকিলে বেয়া হয় ঠিক আছে উইন্টাৰ কন্ডিশন আৰ আইডিয়াল ফৰ টি গ্ৰোথ নহয় মিনিমাম টেম্পাৰেচাৰ আপোনাৰ 13 ডিগ্ৰী লাগে ম্যাক্সিমাম 28 ৰ পৰা 30 লাগে ঠিক আছে মডাৰেট টেম্পাৰেচাৰ লাগে উইন্টাৰ কন্ডিশন আইডিয়াল নহয় ওকে এটো ভুল হৈ আছে to avoid constant sunlight shade trees are an integral part of tea growing areas মনত ৰাখিব যদি আপোনালোকে টি গাৰ্ডেনত গৈছে তেনেহলে দেখিব যে এনেকা গছ থাকে মাজে মাজে কি হয় 24 আৱাৰ্স যদি পুৰা সানলাইট পৰি থাকে পাতবোৰ মৰি যাব পাৰে গতিকে যাতে অলপমান সানলাইট পায় অলপমান নাপায় যাতে সানলাইটটো কনস্ট্যান্ট পাই না থাকে তাৰ কাৰণে এই ট্ৰিবোৰ লগোৱা হয় ইট ইজ এ ইন্টিগ্ৰেল পাৰ্ট অফ টি গ্ৰোইং এৰিয়াস ঠিক আছে তো 4 নম্বৰটো কাৰেক্ট হয় আমাক কাৰেক্ট কৰিছে 1 and 4 কি হ'ব কাৰেক্ট হ'ব ওকে তাৰ পিছত এ ওয়েটল্যান্ড is an important environmental site examine the statements which of the following statements are incorrect খুদিছে number 1 Deepor Bill is a Ramsar site yes এটো কারেক্ট হয় migratory birds annually visit such site এটো কারেক্ট হয় resident aquatic birds do not visit such site এটো restriction আছে নেকি যাব it acts as a stormwater reservoir এটো কারেক্ট হয় আমাক কি খুদিছে incorrect খুদিছে গতিকে কি হ'ব only 3
Consider the following statements. Number 1, the Himalayas are an example of pole mountain. Yes, correct. From due to the collision of the Indian and Eurasian plate. হয় তাৰপিছত কৈছে Himalayas are still rising as the Indian plate continues to move northward. এতিয়াও চাবা প্ৰত্যেক বছৰে যদি আমি চাওঁ মিলিমিটাৰ সেন্টিমিটাৰ হিমালয় ৰাইজ হৈ গৈ আছে কিন্তু এটো মন কৰক ইয়াত কৈছে the Himalayas are geologically older than Aravallis. হিমালয়া ইয়ং মাউন্টেইন হয় ঠিক আছে আৰাৱলীটো পুৰণা হয় ঠিক আছে আমাৰ যদি ইণ্ডিয়াৰ পুৰণা মাউন্টেইন ৰেঞ্জ কি হয় আৰাৱলী গতিকে 3 নম্বৰটো ভুল হৈ আছে আমাৰ কি হ'ব কাৰেক্ট কোনটো হ'ব 1 and 2 কাৰেক্ট হ'ব ঠিক আছে তাৰপিছত ওকে এটো কৰা হৈ আছে তথাপিও চাই থৈ দিয়ক যে লিষ্ট 1ত নেশনেল পাৰ্ক আৰু লিষ্ট 2ত কোনখন ষ্টেটত আছে আৰু এই নেশনেল পাৰ্ক কিনি কাৰেন্ট নিউজত আছে ৰে ঠিক আছে এই কাৰণে মই দিছো আপোনালোকে জানে যে কাংগাৰ ভেলী নেশনেল পাৰ্ক ছত্তীশগড় পেৰিয়াৰ নেশনেল পাৰ্ক কেৰালা বান্দিপুৰ নেশনেল পাৰ্ক কৰ্ণাটকা শিমিলিপাল নেশনেল পাৰ্ক ওডিশা ঠিক আছে গতিকে A2 B4 C3 D1 এটো কাৰেক্ট হ'ব অন কৰক Consider the following statements. Article 2 of the Indian Constitution deals with the admission or establishment of new states that are not part of the Union of India. ভালদৰে আপোনালোকে ওয়াৰ্ডবোৰ মন দি যাব আৰু এই কোৱেশ্চনটো কৰাৰ পিছত আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 ৰ ওপৰত যেটো ডিফাৰেন্স আছে যেটো পাৰ্থক্য আছে সেইটো বুজি পাব আৰু আপকামিং যিবোৰ এক্সাম আহি আছে তাত কিন্তু ইয়াৰ ওপৰত কোৱেশ্চন আহিব আৰু যিকোনো ধৰণে কোৱেশ্চন আহিব পাৰে কিন্তু আজি যদি আপোনালোকে এই কোৱেশ্চনটো কৰিব পাৰে তেনেহলে সকলোবোৰ কোৱেশ্চন আপোনালোকে কৰিব পাৰিব এই টপিকটোৰ ওপৰত বা আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 ৰ ওপৰত ঠিক আছে প্ৰথম ষ্টেটমেন্টটো ভালদৰে মন দিয়ক কি কৈছে যে admission or establishment of new states that are not part of the Union of India ঠিক আছে দুই নম্বৰত কি কৈছে Article 3 empowers Parliament to form a new state by the separation of territory from any state or by uniting two or more states. তাৰ আগতে আপোনালোকে এবাৰ সাইডক পাৰ্থক্যটো কোৱেশ্চনটো নিজে কৰিব পাৰিব যে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 প্ৰভিজন কি আছে deals with admission or establishment of new states. Article 3 deals with formation of new states and alternation of existing states areas, boundaries or names. কিন্তু ডাঙৰ মেজৰ ডিফাৰেন্সটো কি জানে এটো চাওক টাইপস অফ স্টেট refers to new states not part of India before. এতিয়া 1975ত সিকিমক ইণ্ডিয়াৰ মানে ইউনিয়ন অফ ইণ্ডিয়াৰ পাৰ্ট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল সিকিম আগতে ইণ্ডিয়াৰ পাৰ্ট নাছিলে ভাৰতৰ পাৰ্ট নাছিলে গম পালে 2014ত তেলেংগানা ষ্টেট ফৰ্মেশন হৈছিল তেলেংগানা কেনেকৈ বনোৱা হৈছিল অন্ধ্ৰ প্ৰদেশৰ পৰা এটা পাৰ্ট সেপাৰেট কৰি তেলেংগানা বনোৱা হৈছিল এটা অন্ধ্ৰ প্ৰদেশখন আগৰ পৰাই ইউনিয়ন অফ ইণ্ডিয়াৰ ষ্টেট আছিল ঠিক আছে বুজি পালে যে টাইপস অফ ষ্টেটস ৰিফাৰ্স টু নিউ ষ্টেটস নট পাৰ্ট অফ ইণ্ডিয়া বিফোৰ আৰু আৰ্টিকেল 3 ৰিফাৰ্স টু ষ্টেটস অলৰেডি উইদিন দ্য ইণ্ডিয়ান ইউনিয়ন ঠিক আছে বুজি পালে ওকে তাৰপিছত অথৰিটি যদি চাই পাৰ্লিয়ামেন্ট হেজ পাৱাৰ টু admit or establish new states parliament has power to recognize existing states এতিয়া এবোৰ আপোনালোকে নুবুজিলো এক্সাম্পল টু বুজাৰ লগে লগে আপোনালোকে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 মাজত থকা ডিফাৰেন্সটো গম পাই গল কেতিয়াবা খুদি দিব পাৰে সিকিমৰ কথা খুদি দিব পাৰে তেলেংগানাৰ কথা খুদি দিব পাৰে ঠিক আছে বাকি কেইটা আপোনালোকে মনত ৰাখিলো ৰাখক নাৰাখিলো কোনো কথা নাই এতিয়া কোৱেশ্চনটো লৈ আহক হ'ব আৰ্টিকেল 2 admission or establishment of new states that are not part of the Union of India. Okay, Article 3 correct. 3 number ki koise the consent of the state legislature concerned is mandatory before Parliament alters the name or boundary of that states. So Article 3 under ki koribo pare formation of new states and alternation of existing states areas boundaries or names aru ekhini koribor karone Parliament state যিখন ধৰক এতিয়া আমাৰ অসমৰ নাম চেঞ্জ কৰিম বুলি ভাবিছে ভিউ লব পাৰে আৰু ভিউবোৰ বাইন্ডিংও নহয় সেই বস্তুটো মনত ৰাখিব যে the consent of the state legislature concerned is not mandatory before Parliament alters the name or boundary of the state ঠিক আছে এটো ভুল হৈ আছে গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব বুজি পালে তাৰ পিছত সেম কোৱেশ্চন ইয়াত কি কৈছে কনসিডাৰ the following statements regarding article 2 and article 3 of Indian Constitution both articles 2 and 3 require prior recommendation of the president এটো মনত ৰাখিব যে
prior recommendation of president etu joruri hoy correct hoy before introducing the bill in the parliament okay correct hoy article 3 allows alternation of boundary of a union territory not union territory states ঠিক আছে ইয়াত union territory উল্লেখ আছে জানো নাই ঠিক আছে এটো ভুল হৈ আছে 2 নম্বৰ ভুল হৈ আছে 3 নম্বৰ কি কৈছে article 2 specifically provides for the admission of foreign territories into India yes যিবোৰ আপোনাৰ states বুজি পালে গতিকে ইয়াৰ লগত কি কৰে ডিলছ কৰে কি হ'ব 1 and 3 কাৰেক্ট হ'ব বুজি পালে ওকে ইজি হয় পিছত নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস পাৰ্ট 17 deals with emergency provisions part 18 deals with the official language part 20 deals with the amendment of the constitution ভালদৰে যদি মন কৰে part 17 কি হ'ব লাগিছিল official language part 18 emergency provisions গতিকে এটো খেলিমেলি হৈ আছে কি হ'ব answer 3 only কিন্তু আমাক খুৰিছে কি which of the above statements are incorrect খুৰিছে incorrect যেটো খুৰিছে 1 and 2 হ'ব 3 নম্বৰটো শুদ্ধ হৈ আছে পৰীক্ষাত এনেকুৱা ভুল বহুত হয় মানুহৰ কাৰেক্ট খুদে নে ইনকাৰেক্ট খুদে সেইটো নচোৱাকৈ মানে ডাইৰেক্ট যেতিয়া কৰিব যায় তেতিয়া কি হ'ব ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকিব সেই কাৰণে ভালদৰে চাব ইনকাৰেক্ট খুৰিছে নে কাৰেক্ট খুৰিছে হ'ব তাৰ পিছত which of the following constitutional provisions ensures the secular characters of Indian states article 14 15 25 44 একেটাৰ ভিতৰত যদি চাও yes গোটেইকেইটাই কৰে কিন্তু একেটা আৰ্টিকলত কি কি প্ৰভিজন আছে আপোনালোকে এটো নিজে কৰিব লাগিব নিজৰ কাম এটো ঠিক আছে এবাৰ লিখি থৈ দিও নেক্সট কোৱেশ্চন ইয়াত কৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দ্য ডিসক্রিশনারি পাৱাৰ্স অফ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া নাম্বাৰ 1 the president can use discretion in appointing the prime minister when no single party has a clear majority in the Lok Sabha yes correct হয় মনত ৰাখিব তাৰ পিছত the president can dissolve the Lok Sabha in his discretion when the council of ministers possible yes etu correct হয় হ'ব গতিকে both 1 and 2 কি হ'ব correct হ'ব বুজি পালে আহিব পাৰে আৰু এটো সহজ বস্তু হয় আপোনালোকে জানে যদি আপোনালোকৰ ৰিভিজন হয় আকৌ বস্তুবোৰ মনত ৰাখে সেই কাৰণে মই কোৱেশ্চনবোৰ দি আছো next question consider the following statements regarding a no confidence motion in India number 1 it can be moved only in the Lok Sabha yes correct এটা মনত ৰাখিব no confidence motion অকল লোক সভাতে আনিব পাৰে if it is passed the entire council of ministers including prime minister must resign yes correct হয় it requires the support of at least 100 members to be admitted নহয় 50 member এটো মনত ৰাখিব 50 এটা লিখি থৈ দিওক a no confidence motion needs to be passed by an absolute majority of the total membership of the Lok Sabha no absolute majority কি লাগে simple majority হ'ব okay correct কি হ'ব 1 and 2 correct হ'ব চাওক মই next question which of the following majorities in the upper house is required to remove the vice president of India which of the following matters could go right which of the following matters is decided by a simple majority in parliament absolute majority in the context of Indian parliament means so eketa question koror agot moi simple majority absolute majority effective majority special majority কি হয় অলমান থুলমুল কৈ কব বিচাৰিছো ঠিক আছে simple majority okay সমগৈ বুজক ইয়াতে বুজক ৰব 10 সেকেন্ড ঠিক আছে মই এখন wait লিখিব পাৰিম না yes পাৰিম চাওক simple majority মন দিব more than 50% of the members present in voting consider 100 member আছে total member কিমান total strength কিমান 100 present আছে কিমান 80 present আছে 80 তো simple majority কিমান হ'ব ইয়াৰ 50% কিমান 80 50% কিমান yes 40 plus 1 this is the simple majority ঠিক আছে more than 50% of the members present and voting তাৰপিছত absolute majority more than 50% of the total membership মানে total membership কিমান আছে 100 তো absolute majority কিমান হ'ব 50 plus 1 51 so in case of Lok Sabha absolute majority কিমান হ'ব yes 273 হয় না নহয় তাৰপিছত effective majority কি হয় more than 50% of the effective or current strength
of the house. So total house excluding the vacant seat. So total strength কিমান আছিল 100 হয়নে 100 total strength ধৰক কিবা কাৰণত 10 জন মেম্বাৰ কি হৈ আছে ভ্যাকেন্ট 10টা সিট ভ্যাকেন্ট হৈ আছে মানে বা কিবা কাৰণত তেওঁলোক নাই মৃত্যু হ'ল বা ৰেজিগনেশ্যন দিলে কিবা হ'ল আৰু ধৰক বা ইলেকশ্যন হোৱা নাই 10টা ভ্যাকেন্ট আছে গতিকে কারেন্ট এতিয়া কারেন্ট স্ট্রেংথ কিমান হয় 90টা মানে নহয় টোটাল 100 হয় বাট 10 জন এতিয়াও ইলেকশ্যন হোৱা নাই বা 10টা সিট ভ্যাকেন্ট আছে তো এতিয়া কিমান হৈ আছে কারেন্ট স্ট্রেংথ কিমান হৈ আছে ইয়েস 90 গতিকে এতিয়া ইয়াৰ 50% কি হ'ব 45 হয় না 45 প্লাস 1 কি হ'ব ইফেক্টিভ মেজৰিটি ঠিক আছে আৰু স্পেশাল মেজৰিটিৰ বহু কেইটা কম্বিনেশন আছে ইমান এটো মনত ৰাখিব 2/3 প্লাস মেজৰিটি হ'ব ঠিক আছে বুজি পালে এটা এই কোৱেশ্চন কেটা কৰিব পাৰে যদি আপোনালোকে স্পেশাল মেজৰিটি চাব বিচাৰে এটা এবাৰ চাই ল'ব পাৰে বুজি পাই যাব ডিফাৰেন্ট কম্বিনেশন কেটা কি হয় এটা ইয়াত কি হ'ব হুইচ অফ দা ফলোইং মেজৰিটিজ ইন দা আপাৰ হাউস ইজ ৰিকোয়াৰ্ড টু ৰিমুভ দা ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া দিস ইজ ইফেক্টিভ মেজৰিটি হ'ব আৰু হুইচ অফ দা ফলোইং মেটাৰ্স ইজ ডিসাইডেড বাই এ সিম্পল মেজৰিটি ইন পাৰ্লিয়ামেন্ট পাসিং অফ অৰ্ডিনাৰী বিল ইয়েস adoption of the motion of thanks yes impeachment of the president no constitutional amendment bill no কি কৈছে আমাক simple majority 1 and 2 only তাৰ পিছত absolute majority in the context of the Indian parliament কি হ'ব এটো নিজে কৰক এখিনি বুজি পাইছে যদি এটো নিজে কৰক ঠিক আছে এই কোৱেশ্চনটো 3 নম্বৰ ধৰি লওক 3 নম্বৰ কোৱেশ্চন নিজে কৰক হ'ব নেক্সট কোৱেশ্চন the quorum to constitute a meeting of either house of parliament is 1/5 of the total members 1/6 1/10 1/8 এটো 4 নম্বৰ কৰি লওক okay এটো ইম্পৰ্টেন্ট হয় ঠিক আছে consider the following statements regarding Swachh Bharat mission urban 2.0 number 1 aims to make all cities garbage free yes correct it focuses on source segregation of waste and scientific processing of all waste fractions so source segregation আপোনালোকে নিশ্চয় দেখিব solid liquid যেটো segregate কৰা হয় কৰবাত তেনেকুৱা ইনিচিয়েটিভ দেখিছে এটো solid এটো liquid মানে ওকে 2 নম্বৰটো কারেক্ট হয় number 3 it is implemented by the Ministry of Housing and Urban Affairs এটো কারেক্ট হয় আৰু SBM Urban 2.0 was launched on October 2021 second phase to October 2021 ত কি কৰা হৈছিল এটো লঞ্চ কৰা হৈছিল গতিকে গুটেই কেটা স্টেটমেন্ট কি হ'ব কারেক্ট হ'ব আপোনালোকৰ কাম কি SBM গ্ৰামীণ আৰু প্ৰথম ফেজ গেটাৰ কি মানে এইম আছিলে নেক্সট টুত কি কৰা হৈছে ODF প্লাস ODF এখিনি এবাৰ সাইট হৈ দিব বা মই সময় পালে তাৰ ওপৰত কোৱেশ্চন কৰাই দিম ঠিক আছে নেক্সট কোৱেশ্চন কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট দা মনিটাৰী পলিসি কমিটি নাম্বার 1 current inflation target set under the monetary policy framework is 4% plus minus 2% yes correct হয় এটো সকলোৱে জানে আৰু কোৱেশ্চনটো বহুত সহজ হয় ঠিক আছে the MPC has 6 member 3 from RBI and 3 appointed by the government of India okay তাৰ পিছত কি কৈছে the governor of the RBI has a casting vote in case of tie যদি কিবা এটা ডিসিশন লোৱাৰ সময়ত ধৰক টাই হৈ গল 6 জন মেম্বাৰ আছে 3 then গভৰ্ণৰে মানে আকৌ এবাৰ ভোট কৰাৰ চান্সেছ পাব ইন কেস অফ টাই তেওঁ ডিসিশন দিব পাৰিব ঠিক আছে তাৰ পিছত the decision of the MPC are binding on the Reserve Bank of India yes binding হয় গতিকে গোটেই কেটা স্টেটমেন্ট কি হ'ব কারেক্ট হ'ব 1 2 3 and 4 আছে নে কৰবাত তো আপোনালোকে কৰি ল'ব ঠিক আছে 1 2 3 and 4 ওকে তাৰ পিছত কেইটামান সৰু কোৱেশ্চন আৰু আপোনালোকে জানে তথাপিও এবাৰ ৰিভাইজ কৰক আপোনালোকৰে ভাল হ'ব ঠিক আছে এই কোৱেশ্চনটো এবাৰ আহিছিলেও APSC CC প্ৰিলিমছত which of the following is a graphical representation of income distribution used to calculate the Gini or Gini coefficient এটো জানে লৰেন্স কাৰ্ভ আৰু এনেকৈ সুধি দিব পাৰে the Lorentz curve is used to measure কি হয় income inequality ওকে তাৰ পিছত কেতিয়াবা এই কোৱেশ্চন এনেকৈ ধৰক সুধি দিব পাৰে আৰু এটো জানে পজ কৰক নিজে কৰক ঠিক আছে কি কৈছে consider the following statements about the Gini coefficient number 1 it is a numerical measure of income inequality derived from the Lorentz curve yes আপোনালোকে এটো মন কৰিব যে Gini coefficient is a number between 0 and 1 0 মানে কি perfect equality মানে everyone has a same income 1 perfect inequality one person has all the income others have none ঠিক আছে এটো মনত ৰাখিব সো আহি আছো মই ইয়ালৈ প্ৰথমে কোৱেশ্চনটো কৰক তাৰপিছত কি কৈছে যে a Gini coefficient of 0 indicates perfect equality while a value of 1 indicates perfect inequality okay 1 and 2 correct হয় তাৰপিছত কি কৈছে India's Gini coefficient has remained constant over the last decade
এইটোতো মই কেতিয়াও শুনা নাই আৰু আপোনালোকে কমন চেন্স লগাওক যে অভাৰ লাষ্ট 10 মানে লাষ্ট ডিকেড কনষ্টেণ্ট আছে এনেকুৱা হ'ব নোৱাৰে ঠিক আছে গতিকে এইটো ভুল হৈ আছে এইটো মই চাৰ্টটো দিয়ে থৈছোঁ আপোনালোকৰ হাতত আৰু ইয়াত কৈছে যে ইফ দ্য লৰেন্স কাৰ্ভ শিফ্ট ক্লোজাৰ টু দ্য লাইন অফ ইকুৱেলিটি ইট ইণ্ডিকেটছ এন ইনক্ৰিজ ইন ইনকাম ইনইকুৱেলিটি এইটো ভালদৰে মন কৰিব চাওক 3 নম্বৰটোতো ভুল হৈ আছে য'ত য'ত 3 আছে আপোনালোকে কাটক এইটো কাটক এইটো কাটক এইটো বুজিব লাগিব চাওক কি কৈছে ইফ দ্য লৰেন্স কাৰ্ভ শিফ্ট ক্লোজাৰ টু দ্য লাইন অফ ইকুৱেলিটি চাওক এডাল হ'ল আপোনাৰ লাইন অফ ইকুৱেলিটি বা পাৰফেক্ট ডিষ্ট্ৰিবিউশ্যন লাইন বুলি কওঁ ঠিক আছে ইয়াত কি কৈছে if Lorentz curve shift closer to the line of equality it indicates an increase in income inequality দেখিছে ভুল হৈ আছে চাওক এই কাৰ্ভডাল যিমান এফাললৈ আহি থাকিব মানে কি হ'ব এৰিয়া অফ এ ডিক্ৰিজ হৈ যাব এৰিয়া অফ বি ইনক্ৰিজ হ'ব এতিয়া চাওক জিনি কফিচিয়েণ্ট আমি কেনেকৈ মেজাৰ কৰোঁ এৰিয়া অফ এ ডিভাইডেড বাই এৰিয়া অফ এ প্লাছ বি ঠিক আছে চাওক এ প্লাছ বিটো কনষ্টেণ্ট থাকিব এইটো কমক পাহক আমি টোটেল যদি এৰিয়া চাওঁ এইটো মানে কি হ'ব ইকুৱেল থাকিব এতিয়া এ যদি কমি যায় কি হ'ব জিনি কফিচিয়েণ্ট কমি যাব মানে ইকুৱেলিটি বাঢ়ি আহিব তো যিমানেই লৰেন্স কাৰ্ভ পাৰফেক্ট ডিষ্ট্ৰিবিউশ্যন লাইনৰ ফালে যাব কি হ'ব য়েছ ইকুৱেলিটি ইনক্ৰিজ হ'ব আৰু জিৰ' হোৱাৰ লগে লগে কি হ'ব পাৰফেক্ট ইকুৱেলিটি হ'ব আৰু যিমানেই ইফালে আহিব কি হ'ব ইন ইকুৱেলিটি হ'ব বস্তুটো বুজিছে ন বেছিক বস্তু যদি বুজিছে ভাল কথা যদি বুজা নাই মোক কমেণ্ট কৰি দিব আমি ভালদৰে পিছত বৰ্ডত এই কনচেপ্টটো বুজিবলৈ ট্ৰাই কৰিম এতিয়া জাষ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা ইমানখিনি চাই থৈ দিয়ক ঠিক আছে চ' এইটো ষ্টেটমেণ্টটো কি হ'ব ইনকাৰেক্ট হ'ব চ' ইট ইণ্ডিকেটছ এন ইনক্ৰিজ ইন ইনকাম ইনইকুৱেলিটি নহয় যদি ক্লোজাৰ টু দ্য লাইন অফ ইকুৱেলিটি দেন কি হ'ব ইনকাম ইকুৱেলিটি ইনক্ৰিজ হ'ব বুজিলে গতিকে 1 and 2 কাৰেক্ট হ'ব অ'কে নেক্সট যাব পাৰোঁ ক্লিয়াৰ হৈছে এইখিনি কথাখিনি অ'কে তাৰপিছত সৰু সৰু কুৱেশ্যন মনত ৰাখক দ্য ফিলিপছ কাৰ্ভ শ্ব'জ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এইটো কি হয় য়েছ ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট তেনেকৈ লাফাৰ কাৰ্ভ টেক্স এণ্ড গভৰ্ণমেণ্ট ৰেভিনিউ চ'